শ্ৰোতাৰ মাজত কথা পাতিছে। আজি আচলতে যিটো অনাতাঁৰ মৰম পৰিয়াল তেওঁলোকে এই অনুষ্ঠানটো পাতিছিলে, তাত মোক অনুপ্ৰেৰণা বঁটাৰ বাবে এইবাৰ মোক বাছনি কৰিছিলে আৰু দুগৰাকী শ্ৰোতাকো বাছনি কৰিছে। এই বঁটা প্ৰদান অনুষ্ঠান হ'ল আচলতে এইটো এটা খুব এটা ভাল অনুভূতি, কাৰণ এনেধৰণৰ অনাতাঁৰ মৰম শব্দটোৱে আচলতে এই যিটো আত্মীয়তাটো, আত্মিক সম্পৰ্কটো এইটোৱে বুজাইছে। ৰেডিঅ' শ্ৰোতা সংঘ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বহুতো সংঘ আছে, কিন্তু এই যিটো আন্তৰিকতা, এই যিটো মই টকৌবাৰী এলেঙিত মই যিটো দেখিলোঁ, তেওঁলোকৰ ইয়াতেই প্ৰতিষ্ঠা হোৱা আজিৰ পৰা আজি 16 বছৰ হৈছেহি, কিন্তু ইয়াৰ যিটো অসমৰ, বিশেষকৈ উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত যিসকল তেওঁলোকৰ সদস্য আছে আৰু তেওঁলোকৰ সংবিধানখন, যিখন সংবিধান, তাত কাৰো পৰা কোনো দান বৰঙণি নোলোৱাকৈ নিজৰ অৰিহণাৰেই এই অনুষ্ঠানটো ইমান বছৰ চলাই আছে। আৰু বিশেষকৈ ৰেডিঅ'ক, আকাশবাণীক জনপ্ৰিয় কৰি ৰখাৰ ক্ষেত্ৰত ই যি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে, সেয়া সঁচাকৈ শলাগিবলগীয়া। আৰু আকাশবাণীৰ বাতৰি বিভাগত যিহেতু মই বাতৰি বিভাগটো পৰিচালনা কৰোঁ, আকাশবাণী গুৱাহাটীৰ, তাৰ মাজত বহু কথা চাবলগীয়া হয় আকাশবাণীৰ বিশ্বাসযোগ্যতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত। আৰু বৰ্তমান পৰিস্থিতিত কিছু ক্ষেত্ৰত অসুবিধা হৈছে। আমি আচলতে সেই ব্যক্তিগত চেনেলৰ লগত আমি দৌৰিব খোজাও নাই, আমাৰ সম্ভৱো নহয় সেইটো। কিন্তু আমাৰ কথাটো হৈছে মূল আমাৰ USP বুলি যিটো কয়, যে আমি সত্য বাতৰিটো শুদ্ধ আৰু নিৰপেক্ষভাৱে প্ৰচাৰ কৰাৰ চেষ্টা কৰোঁ। আৰু সেইটোকে যদি ৰাইজে গ্ৰহণ কৰিছে, শ্ৰোতাসকলে গ্ৰহণ কৰিছে, সেয়ে আমাৰ বাবে অতিশয় সন্তোষৰ কথা। আৰু এই যে বঁটা আজি আমাক দিয়া হৈছে, ই নিশ্চয় তাৰেই স্বীকৃতি। এইবাবে সঁচাকৈ বৰ সুখী হৈছোঁ। আৰু ইয়ালৈ আহি এই মাজুলীৰ এই পৰিৱেশ, আৰু আমাক বঁটাৰ লগতে আমাক যি গছপুলিও দিছে, সেই পৰিৱেশ সচেতনতাৰ ক্ষেত্ৰত মাজুলীবাসীয়ে যি অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে, সদায় আদৰ্শ ভূমিকা গ্ৰহণ কৰি আহিছে, সেয়ে এইটোও এটা বাৰ্তা প্ৰেৰণ কৰিব যে তেওঁলোকে বঁটাৰ লগতে আমাক গছপুলিও দিছে। আৰু অনাতাঁৰ মৰম পৰিয়ালৰ যিসকল লাগি আছে, তেওঁলোকে মাজুলী শইকীয়া, তাৰপিছত আৰু গগৈ, পাঙিং, এইসকলৰ যি মানে অৰিহণা, যি কষ্ট কৰি তেওঁলোকে লাগি আছে, প্ৰায় 3-4জন মানুহৰে আজি এইটো সুন্দৰ অনুষ্ঠানটো তেওঁলোকে আজি সঞ্চালনা কৰিলে, তেওঁলোকে সুকলমে সম্পন্ন কৰিলে, তাৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ। দেখা পোৱা গৈছে যে আচলতে মোবাইলৰ ব্যৱহাৰ, আগৰ যি ৰেডিঅ'ৰ জনপ্ৰিয়তা, ধৰক সন্ধিয়া 7 বজাৰ যি আঞ্চলিক বাতৰি শুনিবলৈ মানুহ ৰৈ থকা আগ্ৰহটো ক্ৰমান্বয়ে নাইকিয়া হৈ অহা নিচিনাই পৰিৱেশ হৈছে। কিন্তু তাৰ মাজতে কিন্তু এতিয়া ৰেডিঅ'ৰ মানে সামাজিক মাধ্যমতো ৰেডিঅ' শুনিবলৈ পোৱা যায় বা তেনেধৰণৰ এটা প্ৰচলন ব্যৱস্থা কৰিছে। আপোনালোকে যিহেতু আপুনি কৈছে যে আপুনি বাতৰি পৰিচালনা কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন, আগন্তুক দিনত ৰাইজৰ মাজলৈ ৰেডিঅ'ক লৈ যোৱাৰ বা তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি আপোনালোকৰ? হয়, আচলতে ৰেডিঅ'ৰ মাধ্যমটো হৈছে আটাইতকৈ পুৰণি যিটো মাছ মিডিয়া বুলি কয়, যিটো গণসংযোগৰ মাধ্যম আছিলে, বাতৰি কাকতৰ পাছতেই ৰেডিঅ'ই আছিলে। গতিকে সেই হিচাপত নতুন মাধ্যমৰ লগত আচলতে প্ৰতিযোগিতাত তিষ্ঠি থাকোঁতে কিছু পিছ পৰি গ'ল। কিন্তু এতিয়া ৰেডিঅ' কেৱল এই ৰেডিঅ' ছেটেৰেই নহয়, আকাশবাণীৰ ট্ৰান্সমিটাৰৰ যোগেদিয়েই ৰেডিঅ'ৰ প্ৰচাৰণ নহয়, ৰেডিঅ' আজিকালি ছ'চিয়েল মিডিয়াৰ যোগেও হয়। আমাৰ আকাশবাণীৰ যি নিউজ অন এয়াৰ এপ আছে বা এয়াৰ ৰেডিঅ' এপ আছে, তাৰ যোগেদি মোবাইল ফোনতো শুনিব পাৰি। তাৰ পাছত আপোনাৰ আমাৰ যিকেইটা ছ'চিয়েল মিডিয়া, যিকেইটা হেণ্ডেল আছে, ইউটিউব, টুইটাৰ বা এতিয়া এক্স, তাৰ লগতে ফেচবুক, তাৰপিছত ইনষ্টাগ্ৰামতো আমি ৰিলৰ জৰিয়তে আমি দিবলৈ চেষ্টা কৰিছোঁ। আৰু অতি সম্প্ৰতি আমি পডকাষ্টটো আৰম্ভ কৰিছোঁ। তাৰে প্ৰথমটো পডকাষ্ট, আকাশবাণী পডকাষ্ট, অসমীয়া ভাষাত প্ৰচাৰ হৈছে। সেইটো আমাৰ আকাশবাণী গুৱাহাটীৰ যিটো ইউটিউব চেনেল, তাতো লিংকটো আছে, যি আগ্ৰহী শ্ৰোতাসকলে চাব পাৰে। তাত আমাৰ অসমৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে তাত পডকাষ্টত অংশগ্ৰহণ কৰিছিল। আমাৰ এই ৰেডিঅ'ৰ যিসকল আচলতে ষ্টুডিঅ'ৰ ভিতৰত মাইক্ৰ'ফোনৰ সন্মুখত আঁৰত থাকে, লোকচক্ষুৰ আঁৰত, সেইসকলেও কেনেকৈ পডকাষ্ট কৰিব পাৰে, এইটো চাব পাৰিব শ্ৰোতা দৰ্শকে। গতিকে এই ধৰণৰ নতুন পৰিৱৰ্তনৰ সৈতে আমি আকাশবাণীও খাপ খুৱাই ল'বলৈ চেষ্টা কৰিছোঁ নিজকে। আৰু মই ভাবোঁ যে নতুন প্ৰজন্মৰ শ্ৰোতা, পুৰণি প্ৰজন্মৰ শ্ৰোতা আমাৰ মাজত আছিলেই। আৰু মই আগতেও কৈছোঁ যে আমি আচলতে
আমি প্ৰতিযোগিতাত যাব খোজা নাই। আমি আমাৰ নিজস্বতাৰে আমি বিশ্বাসযোগ্যতা আৰু আমাৰ যিটো শ্ৰোতা ৰাইজৰ যিটো আমাৰ প্ৰতি যিটো সদিচ্ছা গুডউইল সেইটোক লৈ আমি তাকে মূলধন কৰি আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। 10 চনৰ 25 ডিচেম্বৰত মাজুলীৰ মুদৈবিলত আমি ৰেডিঅ' প্ৰেমী যিসকল শ্ৰোতা আছে আমি এটা পৰিয়াল গঠন কৰিছিলোঁ, অনাতাঁৰ মৰম পৰিয়াল। এই পৰিয়ালটোৱে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটি এনেধৰণৰ এটা শ্ৰোতা পৰিয়াল। ইয়াত অৰুণাচললৈকে ধৰি শ্ৰোতা আছিল আৰু ৰেডিঅ'ক আমি গাঁৱে ভূঞে নগৰে চহৰে চুকে কোণে জনপ্ৰিয়তা কৰা। আমি এইটো ক'ব বিচৰা নাই যে ৰেডিঅ'ৰ জনপ্ৰিয়তা হ্ৰাস পাইছে, কিন্তু ৰেডিঅ' ক্ৰমান্বয়ে যেন কিছু পৰিমাণে এলাগী হ'ব ধৰা ৰেডিঅ'তে আমি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে এই পৰিয়ালটোৱে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী লৈ আহিছোঁ অসমৰ বিভিন্ন ঠাইত। তাৰে অংশস্বৰূপে আজি মাজুলীৰ এলেঙি শ্ৰী শ্ৰী টকুবাৰী সত্ৰত এই পৰিয়ালটিৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস আমি পালন কৰিলোঁ। এই প্ৰতিষ্ঠা দিৱসত আমি 3টাকৈ বঁটা প্ৰদান কৰিলোঁ 3জন ব্যক্তিক। প্ৰথমটি বঁটা প্ৰদান কৰিলোঁ অনাতাঁৰ শ্ৰোতা প্ৰেৰণা বঁটা, যিটো বঁটা আমি প্ৰদান কৰিছোঁ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰদেৱক। তাৰ পিছৰ দুটি বঁটা শ্ৰোতা বন্ধু বঁটা তিনিচুকীয়াৰ কাকপথাৰৰ দীপক মৰাণ আৰু ধেমাজি চিচি কেৰেকনি মাজগাঁৱৰ মহেশ্বৰ চুতীয়া দেৱলৈ আমি আগবঢ়ালোঁ। যিকেইজন শ্ৰোতাই ৰেডিঅ'লৈ বিভিন্ন অনুষ্ঠান শুনি মতামত আগবঢ়ায় বা তেওঁলোকৰ যিখিনি ৰেডিঅ' শুনাৰ যিখিনি প্ৰৱণতা সেইখিনি আমি চালি জাৰি চাই অসমৰ চুকে কোণে আমি সেইখিনি চালি জাৰি চাই সেই বঁটাটি প্ৰদান কৰোঁ আৰু ৰেডিঅ'ৰ হৈ কাম কৰা একোজন ব্যক্তিক আমি সেই শ্ৰোতা প্ৰেৰণা বঁটাটি প্ৰদান কৰোঁ। আৰু এই পৰিয়ালটিৰ জৰিয়তে আমি বহুখিনি আমাৰ যিটো আত্মিকতা, আমাৰ পৰিয়ালটিৰ সদস্যসকলৰ যিটো আত্মিকতা এটি বৃদ্ধি পাইছে। আমি বিভিন্ন সময়ত ইজনে সিজনক, আজি মোৰ ঘৰ মাজুলীত, মই যেতিয়া আজি জোনাই যাওঁ, জোনাই যি আমাৰ পৰিয়ালৰ সদস্য আছে তেখেতসকলে আমাক বিভিন্ন ক্ষেত্ৰত সহায় কৰে। ঠিক তেনেধৰণে এই সহায় সেইটো ক্ষেত্ৰতে নহয় আৰু এনেধৰণৰ বহু কথা আছে। আমাৰ নিৰ্দিষ্ট এখন সংবিধান আছে, বহুকেইটা নীতি নিয়ম আছে, মই সেইখিনি বহলাই ক'ব বিচৰা নাই। ইমানকে কৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।